জলেশ্বৰৰ জলডুবাত ভয়ংকৰ পথ দুৰ্ঘটনা বাইক আৰু চাইকেলৰ মুখামুখি সংঘৰ্ষত নিহত এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ নিহত ছাত্ৰজন আছিক আহমেদ বুলি জানিব পৰা গৈছে গুৰুতৰভাৱে আহত আনজন বাইক আৰোহী গোৱালপাৰা জিলাৰ লক্ষীপুৰ জলেশ্বৰ সংযোগী পথৰ জলডুবাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো সাইকেলেৰে বিদ্যালয়লৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰবেগী বাইক এখনে খুন্দা মৰাৰ ফলত চিটিকি পৰে ছাত্ৰজন ৰাইজে ততাতৈয়াকৈ ছাত্ৰজনক উদ্ধাৰ কৰি লক্ষীপুৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ঘটনাস্থলীত উপস্থিত হয় জলেশ্বৰ আৰক্ষী সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলটোত বিৰাজ কৰিছে শোকৰছা 4-5 কিলোমিটাৰ ভিতৰত কোনো ধৰণৰ স্পীড ব্ৰেকাৰ নাই ৰাস্তাটো ঠিক নহয় গড়কাপ্তানি বিভাগৰ এটো গাফিলাতি অনুমানিক 8:30-9টা বাজে বাচ্চাটো ঘৰৰ পৰা ওলাইছে স্কুলত যাবলৈ বাইক এটা আহি ডাইৰেক্ট মাৰি দিলে লগে লগে স্পীড ডেট হৈ গল ৰাস্তাটো আপোনাৰ আজি টটো বাইক মোটৰসাইকেল বাস গাড়ী যিবিলাক চলে কোনো ধৰণৰ সুৰক্ষা নাই ৰাস্তাত যদি ৰাস্তাত আজি সুৰক্ষা থাকিলে হয় এনেকুৱা ঘটনা নঘটিল হয় মানে আমি গড়কাপ্তানি বিভাগক অনুৰোধ জনাও যে ৰাস্তাটো যাতে বাজাৰ এৰিয়া বা স্কুল কলেজ যাতে আছে তাতে যাতে স্পীড ব্ৰেকাৰ দি আমাক আমাৰ ল'ৰা ছোৱালী যাতে স্কুলত অহা যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিয়ে এইখিনি ল'ৰাটো কোন ক্লাছত পঢ়ি আছে ল'ৰাটো ক্লাছ 8ত পঢ়ে কি নাম আশিক আক্তাৰ আশিক আহমেদ কিমান বয়স ঘৰ ক'ত তাৰ 13 পৰা 14 বছৰ মান হ'ব গড় কাটাৰী হেৰা জলডুবা আপোনাৰ বৃদ্ধি হৈ আছে এক্সিডেন্ট আর আমি অকালত বহুত লড়া খেলালো ইয়ার মূল কারণটো হয়েছে আমার গার্জিয়ানের কিছু ভুল আছে প্রত্যেকটা গার্জিয়ান সজাগ হব নোৱাৰিলে হেলমেট ইউজ নকৰে আমার আজিকালি ল'ৰাবিলাকে আর কোন কোন ল'ৰাবিলাকে যেখিনি মানে বাইক দিয়ে সেই বাইকগিলা নিয়ন্ত্রণ না থাকে হেলমেট না থাকে আৰু বেছিকে দুঃখজনক কথা আমি ক'ব লাগিব এটা যে অকালত এই কোন কোন ল'ৰা আমি এই বছৰতে 10টাৰ ওপৰত খেলালো তাৰ দুটা কাৰণ হৈছে হেলমেট আৰু গার্জিয়ান সচেতন এতিয়ালৈকে হ'ব পৰা নাই আমি আর পুলিশে যিমানে চেকিং দিছে আৰু বৃদ্ধিহে হৈছে কাৰণ পুলিশৰ ফালৰ পৰা যিখিনি আমি পাইছো আজি চাওক ইলেকশনৰ আগ মুহূৰ্তত যিখিনি প্ৰত্যেকটা জায়গাত কিন্তু চেকিং দি আছে তাৰ পিছতো কোনো ধৰণৰ সচেতন হোৱা নাই আমাৰ ৰাইজে কাৰণ গাৰ্জিয়ানে গাড়ী ওলাই দি দিয়ে কেনেকে ল'ৰাটো ঘৰৰ পৰা ওলাই গ'ল হেলমেট ল'লে না নাই লাইসেন্স আছে না নাই সেই গাড়ীৰ ওয়েট দি ল'ৰাটোৰ ওয়েট মিল আছে না নাই সেইটো আমি এতিয়া সচেতন হোৱা নাই যেতিয়ালৈকে গাৰ্জিয়ান সচেতন নহ'ব অকালত কিন্তু আমি এনেকে ল'ৰা হেৰাব লাগিব আজি যিটো ঘটনা হ'ল আচলতে ঘটনাটো কি দুৰ্ঘটনা মূল কাৰণ আৰু এটা আছে আমাৰ লক্ষীপুৰ জলেশ্বৰ সংযোগী যিটো মানে পথ এই পথৰ মাজত চাব মাত্ৰ দুটা স্পীড ব্ৰেকাৰ পাব এইটো এটা মূল কাৰণ যেহেতু গাড়ী যান বাহন আমাৰ বেছি আছে কাৰণ বাছ গাড়ী কম 20খনৰ ওপৰত বাছ গাড়ী চলে একমাত্ৰ ৰাস্তা এইটো এই ৰাস্তাৰ মাজত স্পীড ব্ৰেকাৰ য'ত কলেজ আছে স্কুল আছে সেই ঠাইবিলাকক গড়কাপ্তানি বিভাগৰ ফালৰ পৰা আমাক ব্যৱস্থা এটা কৰিব লাগে য'ত য'ত স্কুল কলেজ আছে খুব শীঘ্ৰেই স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰিব লাগে আৰু যিখিনি সিগনেল আছে মানে প্ৰশাসনৰ ফালৰ পৰা সিগনেল কিছুগিলা থাকে সেই সিগনেলগিলাও যাতে যায় আমি যাতে বুজি পাওঁ বা ল'ৰাহঁতেও যাতে বুজি পায় আৰু আজিকালি ল'ৰাবিলাকেও গম নাপায় সিগনেল ক'ত কি আছে স্কুল কলেজ আছে না নাই কোনখিনিত স্লো কৰা যাব কোনখিনিত বেছি স্পীডত চলা যাব কাৰণ যেহেতুকে কোনমানি ল'ৰাই বাইক দিয়ে গাৰ্জিয়ানৰ একমাত্ৰ গাৰ্জিয়ানৰ ভুল গাৰ্জিয়ান হ'ব সাইকেল আৰু বাইকৰ মাজত সংঘৰ্ষ হৈ আচলতে দুৰ্ঘটনা হ'ল এইটো হ'ল আজি সাইকেল আৰু বাইক আৰু ল'ৰাটোৰ বয়স 13 পৰা 14 হ'ব লগে লগে ব্যুৰো ৰিপোৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.